বন্ধুসকল স্বাগতম জনাইছোঁ ইনফো জব আছাম চেনেললৈ। আপোনালোকক আজি মই এটা নতুনকৈ জব ভেকেঞ্চি লৈ আনিছোঁ আপোনালোকৰ বাবে। আৰু এইটো হৈছে ৰিয়েলিটি পাব্লিক স্কুল কোকৰাঝাৰ। এটা জব ভেকেঞ্চি ইয়াতে জব ভেকেঞ্চি ওলাইছে, অৰ্থাৎ চাকৰি ওলাইছে। আৰু যদি আপোনালোকে এই চেনেলটোলৈ নতুনকৈ আহিছে, আমাৰ যিটো ইনফো জব আছাম চেনেল, এই চেনেলটো আপোনালোকে ইউটিউবত ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। আৰু আপোনালোকে ফেচবুক আৰু আমাৰ টেলিগ্ৰাম চেনেল আছে, ফেচবুকত লাইক কৰিব আৰু আপোনাৰ ইনষ্টাগ্ৰামতো লাইক কৰি ফ'ল' কৰি থৈ দিব। এতিয়া চাব ৰিয়েলিটি পাব্লিক স্কুল কোকৰাঝাৰ যিটো জব ভেকেঞ্চি, এইটো আপোনালোকৰ ওলাইছে। আৰু আপোনালোকে ইলিজিবল যদি হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে, ঠিক আছে। আৰু আপোনালোকৰ ইয়াতে যিটো হৈছে 1 নম্বৰ পষ্টটো PRT, TGT আৰু PGT ইংলিছৰ, এইটো ইংলিছ ছাবজেক্টৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যদি চাব যায়, আপোনালোকে BA কৰা হ'ব লাগিব উইথ BEd বা MA যদি আছে উইথ BEd আৰু মিনিমাম 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। ৰিলেভেণ্ট ছাবজেক্ট একৰ্ডিং দেয়াৰ পষ্ট, মানে যিটো পষ্ট অৰ্থাৎ ইংলিছৰ কাৰণে আছে, ইংলিছত আপোনালোকৰ সেইখিনি এক্সপিৰিয়েঞ্চ আছে নে নাই সেইটো বিচাৰিছে, ঠিক আছে। তাৰপিছত 2 নম্বৰ যিটো পষ্ট হয় সেইটো PRT, PGT কেমেষ্ট্ৰি, ঠিক আছে। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ এক্সপিৰিয়েঞ্চটো BSc উইথ BEd লাগিব, অৰ্থাৎ BSc কৰিব লাগিব, লগতে BEd কৰা হ'ব লাগিব। আৰু MSc যদি আছে MSc লগতে BEd কৰা হ'ব লাগিব। আৰু মিনিমাম 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আপোনালোকৰ যিটো ছাবজেক্টত বিচাৰিছে সেই ছাবজেক্টটোত, অৰ্থাৎ কেমেষ্ট্ৰিত। 3 নম্বৰটো হৈছে জিঅ'গ্ৰাফী। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ এক্সপিৰিয়েঞ্চটো এইটো ফালৰ পৰা যদি চোৱা যায় তেনেহ'লে MA বা MScও পাৰিব, লগতে BEd কৰা হ'ব লাগিব, 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ লাগিব জিঅ'গ্ৰাফীত। তাৰপিছতো হৈছে হিষ্ট্ৰীত আপোনালোকৰ কি হ'ব লাগিব, একেই ছেম কোৱালিফিকেশ্যন MA উইথ BEd লাগিবই। আৰু আপোনালোকৰ 3 বছৰ তেনেকুৱা হিষ্ট্ৰী ছাবজেক্টত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, টিচিং এক্সপিৰিয়েঞ্চ। তাৰপিছৰ ছাবজেক্টটো হৈছে ইকনমিক্সতো আপোনালোকে একেই MA বা MCom কৰা হ'ব লাগিব, লগতে BEd থাকিব লাগিব আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত মেথছত আপোনালোকৰ BSc উইথ BEd, যদি BSc কৰিছে BSc কৰাৰ পাছত আপোনালোকৰ BEd লাগিব। আৰু MSc উইথ BEd লাগিব, অৰ্থাৎ BSc যদি আছে BSc আৰু BEd লগতে, নতুবা আপোনালোকে MSc BEd কৰা হ'লেও হ'ব আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। তাৰপিছত আপোনালোকৰ জেনেৰেল ছায়েন্স PCM, ইয়াতে আপোনালোকৰ BSc কৰা হ'ব লাগিব, লগতে BEd থাকিব লাগিব, 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 8 নম্বৰ যিটো পষ্ট হয় এইটো হিন্দী ছাবজেক্টৰ কাৰণে। আৰু ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো BA লাগিব, BA লগত BEd কৰা হ'ব লাগিব, বা MA লাগিব, MA লগত BEd কৰা হ'ব লাগিব, আৰু 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ হিন্দী ছাবজেক্টত লাগিব। তাৰপিছত নেক্সট পষ্ট হৈছে NTT মণ্টেছৰী। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ বিচাৰিছে ডিপ্ল'মা ইন NTT বা TTC বা BA বা BSc বা মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব তেনেকুৱা ধৰণৰ ছাবজেক্টত। 10 নম্বৰ যিটো পষ্ট হয় আৰু এইটো লাষ্ট পষ্ট হয়, ইয়াতে হোষ্টেল ৱাৰ্ডেন ফৰ বইজ হোষ্টেল। ইয়াতে আপোনালোকৰ হোষ্টেল ৱাৰ্ডেন বিচাৰিছে, বইজ হোষ্টেলৰ কাৰণে হোষ্টেল ৱাৰ্ডেন বিচাৰিছে। আৰু ইয়াতে এক্সপিৰিয়েঞ্চটো আপোনালোকে বেচেলাৰ ডিগ্ৰী লাগিব, BA কৰা হ'ব লাগিব, BA নহয়, আপোনালোকে বেচেলাৰ ডিগ্ৰী অৰ্থাৎ যিকোনো ছাবজেক্টত আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব লাগিব। আৰু আপোনালোকে 2 বছৰ হোষ্টেল ৱাৰ্ডেন হিচাপে আপোনালোকে কাম কৰা হ'ব লাগিব। এতিয়া আপোনালোকৰ এই গোটেইকেইটা আপোনালোকৰ মই পোষ্টকেইটাৰ বিষয়ে ক'লোঁ। এতিয়া আপোনালোকৰ তাৰ কাৰণে পে'মেণ্ট অৰ্থাৎ কিমান দৰমহা দিয়া হ'ব। NTTটোৰ কাৰণে আপোনালোকৰ 18,400 পৰা 23,200 টকা, আৰু নেগ'চিয়েবল হ'ব এইটো আপোনাৰ যদি ডিজাৰ্ভিং কেণ্ডিডেট থাকে। আৰু নেক্সট পষ্টটো PRT যিটো পষ্ট মই ওপৰত দেখুৱাইছিলোঁ, সেইটোত 23,200 টকা, নেগ'চিয়েবল হ'ব যদি ডিজাৰ্ভিং কেণ্ডিডেট হয়। PGTটোৰ কাৰণে আপোনালোকৰ 26,200 টকা, ইয়াতো নেগ'চিয়েবল কৰা হ'ব যদি ডিজাৰ্ভিং কেণ্ডিডেট হয়। তাৰপিছত PGTৰ কাৰণে আপোনালোকৰ 30,500 টকা, ইয়াতো নেগ'চিয়েবল কৰা থাকিব, নেগ'চিয়েবল হ'ব যদি আপোনালোকে ডিজাৰ্ভিং কৰে, ঠিক আছে। নেক্সট আপোনালোকৰ হোষ্টেল ৱাৰ্ডেনৰ কাৰণে 15,000 পৰা 20,000 টকা হ'ব, আৰু নেগ'চিয়েবল হ'ব ইয়াতো যদি ডিজাৰ্ভিং কেণ্ডিডেট হয়, ভাল যদি হয় বা অলপ এক্সপিৰিয়েঞ্চো ভাল থাকে, তেতিয়াহ'লে আপোনালোকক ইয়াত দিব পাৰে। নেক্সট এজ লিমিটটোৰ ক্ষেত্ৰত আপোনালোকৰ 25 বছৰ বা 45 বছৰৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব কৰিবৰ কাৰণে ইণ্টাৰেষ্টেড যিসকল কেণ্ডিডেট হয়, আপডেটেড CV অৰ্থাৎ আপোনালোকে বায়'ডাটা যদি বায়'ডাটা বনাব পাৰে, বায়'ডাটা বা CV বা ৰিজিউম এটাই বস্তু হয়, আপোনালোকে CVখন বনাই ধুনীয়াকৈ কভাৰ লেটাৰ হাইলাইট কৰিব লাগিব, দেয়াৰ পষ্ট এক্সপিৰিয়েঞ্চ, তেওঁলোকৰ পষ্টটো কি পষ্টত এপ্লাই কৰিব আৰু এক্সপিৰিয়েঞ্চ কিমান আছে গোটেইখিনি আপোনালোকে হাইলাইট কৰি hrrealitypsk@gmail.com এই ইমেইলটোত আপোনালোকে মেইল কৰিব লাগিব, নতুবা আপোনালোকে এই নাম্বাৰটো দিয়া আছে 1 2 3 4টা নম্বৰ, ইয়াত 4টা নম্বৰ দিয়া আছে, এই 4টা নম্বৰটো আপোনালোকে কল কৰি বা ইয়াতো হোৱাটছএপ কৰি, কোৱা নাই হোৱাটছএপ কৰি দিবলৈ, কিন্তু এই নম্বৰকেইটা দিয়া আছে, ইয়াতো কণ্টেক্ট কৰি ল'ব পাৰে।
লাষ্ট ডেটটো আপোনালোকৰ 15 মাৰ্চলৈকে আছে আপোনালোকে অতি সোনকালে ইয়াতে আবেদনটো কৰি লওক আৰু এটা কথা আপোনালোকক জনাই থলোঁ যদি আপোনালোকে ধৰক CV বা বায়োডাটা ঠিক আছে বায়োডাটা যদি আপোনালোকে বিচাৰে বা ৰিজিউম এটাই বস্তু হয় এইটো যদি আপোনালোকক বনাই দিব লাগে দেন আপোনালোকে মোক এই নাম্বাৰটোত মই নাম্বাৰটো দি আছোঁ আপোনালোকে এই নাম্বাৰটোত আপোনালোকে মেছেজ কৰিব হোৱাটছএপত মেছেজ কৰি আপোনালোকে মোৰ পৰা বায়োডাটা বনাই ল'ব পাৰে কাৰণ মই বিভিন্ন ধৰণৰ মানুহক মই বহুতো মানুহক মই এনেকৈ বায়োডাটা বনাই দিছোঁ আপোনালোকক যেনেকুৱা ফৰ্মেট লাগে তেনেকুৱা ফৰ্মেটত মই বায়োডাটা আপোনালোক বনাই দিম আপোনালোকে মোক ডিটেইলছখিনি দিব হোৱাটছএপ থ্ৰুৱেদি দিয়ে যেনেকৈ দিয়ে আপোনালোকে মোক ডিটেইলছখিনি দিব পাৰিব দিয়াৰ পাছত আপোনালোকে ধুনীয়া ষ্টেণ্ডাৰ্ড বায়োডাটা বা ৰিজিউমি এখন বনাই দিম CV এখন বনাই দিম আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু যদি ভিডিঅ'টো ভাল পালে আদৰি লৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটোলৈ যদি নতুনকৈ আহিছে আৰু ভৱিষ্যতে আমাৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে বেল বটনটো দবাই থ'ব আৰু ফ্ৰেণ্ডৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম